স্বাগতম জনাইছোঁ পুনৰ অন্য এটা ব্লগলৈ। আৰু আজি ব্লগটোত মানে কি কৰিম আৰু এই ৰুমটো যে কাইলৈৰ পৰা টিউশ্যন কৰাম বুলি ভাবিছোঁ। তো এই ৰুমটো চাফা কৰিব লাগে। মই যে ইমান কিদিনা ইয়াত কাপোৰ কানি চিলাই মেলি আছিলোঁ, গোটেই ৰুম অৱস্থা নাইকিয়া। তাতে ষ্ট'ৰ ৰুম কৰি পেলাই এই বস্তুবোৰ ভৰাই থোৱা আছিলে। ইয়াৰ পৰা অলপমান এইখন টেবুল খালী কৰিলোঁ দেই, ৰাতিপুৱাই মানে ইয়াৰ পৰা বস্তু অলপ নি পেলাই ভিতৰত ভৰালোঁ। আৰু এতিয়া আৰু খালী কৰিবলৈ আছে। তাৰপিছতে এইফালে থকা এইফালে যে এনেকুৱা থাৰ্মকলখিনি আছিলে এইখিনিও আঁতৰালোঁ। এতিয়া আৰু অলপমান আছে, এইবোৰ ছাইড কৰিব লাগিব, কাম আছে আৰু কৰি মেলি লওঁ। একদম ফুৰি মেলি আহিছোঁ আৰু কালি আহি পাইছোঁহি শিৱসাগৰৰ পৰা। ফুৰি মেলি আজি পূৰা কামত লাগি গৈছোঁ। শিৱসাগৰত ফুৰিলোঁ দেই, গোটেই ঘৰৰ মানুহখিনি মিতিৰৰ যিখিনি হয় ফুৰিলোঁ। মই ইয়াতে ভিডিঅ'টো অকণমান এড কৰিছোঁ, গোটেইখিনিকে ভিডিঅ' কৰি অনা নাই বাৰু, দেখাইছোঁ। এইফালে এজনী ভণ্টি মোবাইল চাই আছে, আৰু হৈছে এয়া পেহী, আৰু এয়া হৈছে মোৰ দদৌ, মানে দেউতাহঁতৰ বৰ্তাহঁতৰ মমায়েক হয়। আৰু আমাৰ কাৰণে দদৌ হৈছে, আমাৰ দদৌ বুলিবলৈ এখেতে আছে বৰ্তমান, আৰু বাকীসকলতো ঢুকালে। তেওঁক ভিডিঅ' কৰি লৈ আহিছোঁ। আৰু এইফালে এজনী সৰু ভণ্টি, খুব মানে ফূৰ্তি কৰিলোঁ দেই তাইৰ লগত। তাই আকৌ মোক নাম এটা দিছে, মই হেনো ৰিহা বা। ডাঙৰ দাই দেই, মই ঘৰত গৈ দেখাব লাগিব নহয় সকলোকে। একদম ভিডিঅ' কৰি লৈছোঁ, ফটো মাৰি লৈছোঁ। এইবাৰ যাওঁ দেই। আৰু আমাক গড়মূৰলৈকে মানে আমি টমটম এখন লৈ লৈছোঁ, আৰু মানে ভণ্টিহঁতে আমাক অকণমান আগবঢ়াবলৈ আহিলে। আৰু এতিয়া বেগ চেগ লৈ ওলালোঁ, এইবাৰ যাওঁ বেলেগ ঠাইলৈ। ফুৰি আহি সোমালোহি, তাৰপিছত আৰু ওচৰত একদম যিমান কি আছে চবতে ফুৰিলোঁ দেই। ফুৰি মেলি এবাৰ আকৌ ওলাইছোঁ যাবলৈ। আৰু এইফালে টমটম আহি গ'ল, আমি যাম এতিয়া। বাই বাই দেই। তাৰপিছতে আকৌ মাহীতাত গ'লে লগ পাম দেই। মাহীতাত য'তে হ'লেও গ'লে মানে লগ পাম আৰু। দেই এবাৰ একদম সঁচাকৈ বাই বাই। আৰু মই আৰু গাড়ী খালী হৈ গ'ল, এতিয়া আমি দুজনী যাওঁ আৰু পিছদিনা ৰাতিপুৱা দেই। এইখন হৈছে বৰমাৰ ফুলনি, আমাৰ লগত যে ঘূৰি ফুৰিছিলে বৰমা। আমি ফুলনিখন ইমান ধুনীয়াকৈ ৰাখিছে, আমি গাভৰু ছোৱালীও এনেকৈ নাই ৰখা। এবাৰ মানে চাই ল'লোঁ ফুলনিখন, আৰু এবাৰ আহিবলৈ ওলাইছোঁ ঘৰলৈ। যিহেতু ঘৰতো কাম আছে, সেইকাৰণে ঘূৰি আহিবই লাগিব। ডাঙৰকো থৈ অহা হৈ গ'ল, কাম শেষ, আৰু এতিয়া ঘূৰিছোঁ। আৰু মানে কি এটা ভিডিঅ' দি দিছিলোঁ মই দেই, বিচ্ছেদলৈ আৰু বেছিদিন নাই, সেয়েহে মানে গোটেইকেইজনীয়ে নাচিছোঁ বুলি। এইটো ইনষ্টাগ্ৰামত আপলোড কৰা হৈছিলে আৰু ফেচবুকতো। তাত মানে প্ৰায়ে কমেণ্ট আহি আছিলে যে বিচ্ছেদ মানে কি, কিবা আছে নেকি, এনেকৈ মানে বহুত কিবা কিবি কমেণ্ট আহিছে, এনে বিয়া নেকি বুলি। আচলতে মানে কি ডাঙৰটো যায়েই ন 2 মাহৰ কাৰণে, আচলতে তাইক থৈ আহিবলৈ গৈছিলোঁ। আৰে এনেকৈ যোৱা তেনেকৈ একেটাইতো কথা, বিচ্ছেদ লগত নথকা মানেতো বিচ্ছেদ। তো মানে তাইক তেনেকৈ মানে থৈ আহিবলৈ যোৱা হৈছিলে। আৰু যেতিয়া ভিডিঅ'টো বনাইছিলোঁ তেতিয়া বেছিদিন নাই আৰু 2 নে 3 দিনমানহে আছিলে। তো সেইকাৰণে মানে তেনেকৈ বনাই দিলোঁ। আৰু বিহু বুলি একেলগে মানে এপাক আমি আগতীয়াকৈ নাচি লৈছোঁ, নহ'লে আকৌতো বিহুত লগ নাপাওঁ, একদম মে' মাহত, যেতিয়া মানে খেতি ছিজনৰ আগে আগে আৰু তেনেকুৱা টাইমতে লগ পোৱা যাব। তো এতিয়া মই এইখিনি আৰু বাকী থকা কামখিনি অলপমান কৰি মেলি লওঁ। ৰুম চুম ঠিক ঠাক কৰি মেলি ল'লোঁ দেই, একদম ভাগৰ লাগি গৈছেগৈ। আৰু একদম এতিয়া এইবাৰ বেলেগ কামলৈ যাওঁ। এইফালে ৰুমটো দেখাই দিওঁ আৰু কি কি চিৰিয়েল কৰিলোঁ। এইফালে ইয়াতে মোৰ কম্পিউটাৰটো ৰাখি দিছোঁ। এইটো হৈছে আনন্দৰাম বৰুৱা এৱাৰ্ড, যিটো মই মানে মেট্ৰিক পৰীক্ষা ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে পাইছিলোঁ। এইটো ইয়াতে সজাই পেলাই থৈ দিছোঁ। এইফালে অকণমান কিতাপ থৈ দিলোঁ। তাৰপিছতে এইটো ছাইড কৰিব লাগিব। আৰু ইয়াতে কুকুৰাজনী উমনি লৈ আছিলে, কিন্তু মানে কুকুৰাজনী বোলে ছাইড কৰি দিলে দিগদাৰ হয় হেনো, সেইকাৰণে আছে। আৰু এইখন ব্লেকবৰ্ডখন, এইখনতো এংগল মিলাই মিলাই যিফালৰ পৰা সুবিধা হয় সেইফালে কৰি ল'ব লাগিব। আৰু এইটোতে গোটেই কি কি আছিলে ইয়াত এইখিনি ভৰাই দিলোঁ, আৰু এইখিনি পিছত দুজনীয়ে ধৰি পেলাই লৈ যাম, ইমানেই। আৰু চাইকেলখন থাকেই ইয়াতে। ইয়াতে অলপমান বস্তু আছে, এই ফেনখিনি লগাব লাগে, জেগা নাই, এইখিনি থাকক। আৰু বিদায় টিউশ্যন ৰুম থাকক এনেকৈ। আকৌ এবাৰ কাৰ্টুনটো ধৰি নিবলৈ এবাৰ যাওঁ ভিতৰলৈ। আজি চাগে পাকঘৰ কামেই কৰিব লাগিব। এতিয়া মই পাকঘৰ ধুমামগৈ। আৰু এবাৰ আহিলোঁ পাকঘৰলৈ। আছোঁ ঘৰত মাত্ৰ আমি দুজনী, মাংস এপোৱা, আৰু এইখিনি বনাম বুলি ভাবিছোঁ। আৰু মাংসখিনি বনাবৰ কাৰণে জোখমতে নিমখ আৰু হালধি লৈ ল'লোঁ। আৰু ইয়াৰ কাৰণে বাকী মছলাবোৰৰ নামত লৈছোঁ ধনিয়া গুড়ি, আৰু 1 চামুচ লৈছোঁ জলকীয়া গুড়ি, আৰু লগতে কাটি লৈছোঁ এইফালে নৰসিংহ আৰু ধনিয়া পাত, আৰু দি দিছোঁ লগতে 2টা কেঁচা জলকীয়া। আৰু এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম। আৰু মাংসখিনি মানে মেৰিনেট কৰি ৰাখি দিলে মানে সোৱাদটো বেছি ভাল হয়, সেইকাৰণে এনেকৈ মেৰিনেট কৰি পেলাই ৰাখি দিছোঁ। বেছি শুকান যেন লাগিলে লগতে দি দিছোঁ অকণমান মিঠাতেল। আৰু এতিয়া এইখিনি মই আধা ঘণ্টামানৰ বাবে ঢাকি থৈ দিম। আৰু বাকীখিনিও যোগাৰ কৰি ল'লোঁ। এইফালে আলু কাটি লৈছোঁ, আৰু লগতে দি দিছোঁ 2টা ডাঙৰ ডাঙৰ পিঁয়াজ, এটুকুৰা আদা, আৰু কেইফুটামান নহৰুখিনি আৰু আদাখিনি বাতি লওঁ। আৰু এইফালে দি দিলোঁ এখন কেৰাহী, আৰু কেৰাহীত তেল ঢালি দিছোঁ। আৰু কেৰাহীখনত তেল গৰম হোৱাৰ লগে লগে এইফালে দিছোঁ তেজপাত, আৰু লগতে দি দিছোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি অকণমান ভাজিলোঁ। পিঁয়াজখিনি অকণ ভজাৰ পাছতে ইয়াতে দি দিম
আদা নহৰু যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ সেই আদা নহৰু পেষ্টখিনি আৰু এতিয়া এইখিনি অকণমান ৰঙা হোৱালৈকে ভাজি থাকিম মানে ইয়াৰ পৰা যাতে কেঁচা গোন্ধটো যায় তেতিয়ালৈকে ভাজিম আৰু এইখিনি কেঁচা গোন্ধটো যোৱাৰ পিছতে ইয়াতে দি দিম মেৰিনেট কৰি ৰখা মাংসখিনি আৰু এতিয়া এইদৰে লৰাই মাংসখিনি এটা নিৰ্দিষ্ট কালাৰ অহালৈকে ভাজি থাকিম আৰু যেতিয়া মাংসখিনি এটা নিৰ্দিষ্ট কালাৰ আহি যাব তাৰপিছতে ইয়াতে মই দি দিম কাটি ৰখা আলুখিনি একদম আলু যে মই জোখমতে দিছোঁ মানে চবলৈকে যাতে সমানে পৰে তেনেকৈ আৰু তাৰপিছতে এইখিনি ভাজিম আৰু আলুখিনি অকণমান ফ্ৰাই হৈ যোৱাৰ লগে লগে ইয়াতে অকণমান পানী দিম আৰু পানী দিয়াৰ পিছতে এইখিনি মই ট্ৰান্সফাৰ কৰি দিম এটা কুকাৰত দিয়াৰ পিছতে কুকাৰটোত অলপ চিটি মৰাই দিম মানে মই 7টা চিটি মৰাই দিলোঁ 7টা চিটি মৰাৰ পাছতে হৈ যাব মাংস ৰেডি আৰু এইফালে এতিয়া চিটি মাৰি হৈ গ'ল আৰু কুকাৰটোত মানে ঢাকনখন যাতে নিজে পৰে সিমান সময়লৈকে বাট চালোঁ আৰু এতিয়া ঢাকনখন নিদিয়াকৈ মই অকণমান সময় গেছটো জ্বলাই দিছোঁ আৰু এইখিনি দিম উতলিবলৈ আৰু ইয়াতে মই আদা নহৰু অকণমান পেষ্ট ৰাখি দিছিলোঁ সেই পেষ্টখিনি ইয়াতে দি দিম আৰু দিয়াৰ পিছত এইখিনি এবাৰ ভালকৈ উতল অহাৰ পিছতে নমাই দিম আৰু হৈ গ'ল মোৰ মাংস ৰেডি এইবাৰ মানে একেবাৰে খাব পৰাকৈ ৰেডি হৈ গ'ল আৰু মাংস হ'লে বেলেগ চব্জি ভাল নালাগে সেইকাৰণে মাংস আৰু চাটনিয়ে এবাৰ আৰু দুপৰীয়া ভাত সাজ আমি দুজনীয়ে মাংসৰ সৈতে আৰু লগতে বিলাহী এটা লৈ লৈছোঁ বিলাহীটোতো মোক লাগিবই আৰু বিলাহী মোৰ প্ৰিয় তো ভাতকেইটা খাই লওঁ তাৰপিছতে আৰু বহুত কিবা কিবি কাম আছে সেইকেইটাও কৰিমগৈ তো চাই থাকক আমাৰ লগতে ন মোৰ লগতে দেই সৰুৱাইটো একদম মানে ইমান টান পাই ব্লগত ওলাবলৈ আজিকালি অকণমান ওলাই আৰু গালিও দিয়ে মোক তাই ভিডিঅ'ত তুলিলে মানে আগতে তোৰো বিলাহী খানা চানা বনাই মেলি হৈ গ'ল আৰু এইফালে এইকেইযোৰ কাপোৰ কেইযোৰ লৈ আহিছোঁ এইকেইযোৰ এতিয়া মই কিবা এটা কৰিম আৰু কি কৰোঁ আপোনালোকো দেখাই যাম বিহু ওচৰ পাইছেহি ন এনেকুৱা কাপোৰবোৰ বহুত প্ৰয়োজন হ'ব তো সেইটো কাৰণে এইখিনি কৰোঁ বুলি উলিয়াই পেলাই লৈ আহিছোঁ আৰু এতিয়া ইয়াতে প্ৰথমে চাদৰখন ফিটকৈ মেলি লৈছোঁ আৰু তলত পূৰা পেপাৰ পাৰি দিছোঁ আৰু এইখিনি আগতে স্কিন পেইণ্টিং কৰা পেপাৰে হয় সেইকাৰণে মানে ইয়াত চাপ কিছুমান আছে আৰু গোটেই চাদৰখন মানে ধুনীয়াকৈ মিলাই পাৰি দিলোঁ আৰু যিবোৰ ঠাইত মানে কাগজ গৈ পোৱাগৈ নাছিলে সেইবোৰ ঠাইতো মিলাই কাগজ পাৰি লৈছোঁ আৰু এতিয়া ইয়াৰ ওপৰতে মই কৰি যাম আজি ব্লক পেইণ্টিং কৰিম বাৰু আৰু এইখিনি ব্লক উলিয়াই লৈছোঁ তাৰ মাজৰে এই দুটা ডিজাইন বাছি পেলাই উলিয়ালোঁ আৰু এইকেইটা ডিজাইনে কৰিম আৰু ইয়াত কৰিবলৈ কালাৰকেইটা লৈছোঁ ৰঙা আৰু সেউজীয়া আৰু এইখিনি হৈছে স্পঞ্জ এই স্পঞ্জখিনি এই প্লেট দুখন যে লৈ আহিছোঁ প্লেট দুখনৰ জোখত মানে কাটি ল'ম আৰু ইয়াতে পাৰি ল'ম আৰু দুইখন প্লেটতে আৰু পাৰি পেলাই ইয়াৰ ওপৰতে যিটো কালাৰ ল'ম সেই কালাৰটো দুইখন প্লেটে বেলেগে এখনত ৰঙা আৰু এখনত সেউজীয়া দুইটা ঢালি দিম আৰু এই কালাৰখিনি স্পঞ্জখনত মানে ধুনীয়াকৈ বিয়পাই ল'ম যাতে মানে ইয়াতে যেতিয়া মই ব্লকটো বহাম তেতিয়া মানে ধুনীয়াকৈ লাগি আহে সেইটো জোখৰ হৈছে নাই চাই পেলাই ধুনীয়াকৈ মিলাই লৈছোঁ আৰু এতিয়া যিখন পেপাৰ মানে ওপৰত কাপোৰ পাৰি ৰাখিছোঁ সেই কাপোৰখনত এটা এটাকৈ এনেকৈ চাপ দি যাম আৰু এইটো কিন্তু এনেই ওপৰতে ৰখাই দিলে মানে বহি নাযায় অকণমান প্ৰেছাৰ দি পেলাই ধৰিব লাগে নহয় যদি প্ৰেছাৰ দিয়া নাযায় তেতিয়াহ'লে এইটো মানে ভালকৈ নবহিব আৰু এতিয়া কৰি লওঁ কাপোৰযোৰ আৰু এই কাপোৰযোৰ কেনেকুৱানো হৈছে ইয়াৰ মানে পিছৰ ব্লগটোতহে এই কাপোৰযোৰ সম্পূৰ্ণকৈ দেখাম কাৰণ আজিয়ে কৰি শেষ নহ'ব মই চাগে আৰু অলপ সময় লাগিব আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ লগ পাম নতুন এটা ব্লগত তেতিয়ালৈকে চাই থাকক মই কাপোৰবোৰ কেনেকৈ কৰোঁ আৰু নতুন কাপোৰ আহি যাব ইয়াতে আজিলৈ আহিছোঁ বাই বাই